ৰিভাৰ পোৰ্টৰ লগত সংলগ্ন কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ নিমিত্তে ১.০০৮ মিটাৰ ১,০৮০ মিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হৈছে। মূল লক্ষ্য হৈছে যিহেতুকে পাণ্ডুক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আৰু উত্তৰ পূৰ্বাঞ্চলক যোগাযোগ আৰু যাতায়াতৰ ক্ষেত্ৰত শক্তিশালী ৰূপ দিয়াৰ নিমিত্তে যিখিনি যোৱা ১১ বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সম্ভৱ হৈ উঠিছে, তাৰ অংশবিশেষ এই পাণ্ডু পোৰ্টক আধুনিকৰণ কৰাৰ নিমিত্তে ইয়াত নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। কোচিন শ্বিপয়াৰ্ড লিমিটেড পৃথিৱীৰ এটা আগশাৰীৰ জাহাজ নিৰ্মাণ কোম্পানী, ভাৰত চৰকাৰৰ অধীনৰ এই কোম্পানীটোৱে ইতিমধ্যে ইয়াত জাহাজ নিৰ্মাণ কৰাৰ ব্যৱস্থা গঢ় দিয়াৰ নিমিত্তে পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেখেতসকলৰ উদ্যোগত প্ৰায় ৬৫০ কোটি টকা ব্যয় কৰি শ্বিপ ৰিপেয়াৰ ফেচিলিটি ডেভেলপ কৰা হৈছে। আৰু ইয়াৰ উপৰিও আগন্তুক দিনত পাণ্ডুৰ পোৰ্টৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰলৈ আমদানি ৰপ্তানি যাতে বিভিন্ন সামগ্ৰী সম্ভৱ হয়, তাৰ নিমিত্তেও এই পোৰ্টটোক যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন যোগাযোগৰ, সেই সকলোৱে আন্তঃগাঁথনি সম্ভৱ কৰাৰ নিমিত্তে ১৮৮ কোটি টকা ব্যয় কৰি এই ১ কিলোমিটাৰতকৈ অধিক এই পথছোৱা নিৰ্মাণ কৰা হৈছে। আৰু আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব যে যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় জলপথ ২ ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ২০খন তেনেধৰণৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে নদীক, আৰু সেই নদীসমূহৰ ক্ষেত্ৰতো যাতে কাৰ্গো ভেছেল, পেছেঞ্জাৰ ভেছেল, ক্ৰুজ ভেছেল তিনি প্ৰকাৰৰ ভেছেল ইয়াত যাতে অহা যোৱা কৰিব পাৰে নিশ্চিন্তভাৱে, তাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্যও সম্ভৱ কৰাৰ নিমিত্তে ইতিমধ্যে নেশ্যনেল ড্ৰেজিং প্লান্ট অনুসৰি ইয়াত ভাৰতবৰ্ষৰ ড্ৰেজিং কৰ্পৰেশ্যন অফ ইণ্ডিয়াক দায়িত্ব দিয়া হৈছে, যাতে আমাৰ জাহাজসমূহ চলাচল কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু মডাৰ্ণাইজেশ্যন, মেকানাইজেশ্যন, ডিজিটাইজেশ্যন যিহেতুকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে একবিংশ শতিকাত আমি নদী পোৰ্ট হওক বা সাগৰৰ পোৰ্ট হওক, প্ৰতিটো বন্দৰ আমি গ্ল'বেল ষ্টেণ্ডাৰ্ড কৰি তুলিব লগা হ'লে ইয়াত ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। অৰ্থাৎ ইয়াত বিভিন্ন সামগ্ৰী ৰখাৰ ব্যৱস্থা আৰু বিভিন্ন সামগ্ৰী ইয়াৰ পৰা বিভিন্ন ঠাইলৈ পঠিওৱাৰ ব্যৱস্থা আৰু বাহিৰৰ পৰাও আমি বিভিন্ন সামগ্ৰীৰ লাগতিয়ালখিনি আমি ইয়ালৈ অনাৰ ব্যৱস্থা। গতিকে তাৰ বাবে ব্ৰহ্মপুত্ৰ নদীখনক ব্যৱসায়িক দৃষ্টিভংগীৰে এটি শক্তিশালী জলপথ হিচাপে গঢ় দিয়াৰ ইতিমধ্যে পৰিকল্পনা হাতত লোৱা হৈছে। ইয়াৰ উপৰিও আগন্তুক দিনত ৰিভাৰ ক্ৰুজৰ যোগেদি যাতে নিবনুৱা সমস্যা সমাধান কৰিব পাৰি, আহি থকা যুৱক যুৱতীসকলক এই ক্ষেত্ৰত কৰ্মসংস্থাপন দিব পাৰি, তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক দিনত মেৰিটাইম ছেক্টৰত তেখেতসকলে দক্ষতা বিকাশ ঘটাব পাৰে, তাৰ বাবে ডেডিকেটেড মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰীৰ হাতেৰে ইতিমধ্যে ডিব্ৰুগড়ত আৰম্ভ হৈছে। আৰু এই কাম আগন্তুক দিনত সম্পূৰ্ণ কৰি তোলা হ'ব। আৰু এই কামৰ যোগেদি প্ৰতি বছৰে ৫,০০০তকৈ অধিক যুৱক যুৱতী উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ আমাৰ মেৰিটাইম স্কিল ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰা হ'ব। আৰু সেই উদ্দেশ্যেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি যিখিনি আমাৰ বাবে সহযোগিতা আগবঢ়াই গ'ল, তেখেতৰ হাতেৰে আমি ইতিমধ্যে বিশ্বনাথ ঘাট আৰু নিমাতী ঘাটত ক্ৰুজ টাৰ্মিনেল আধুনিক ৰূপত গঢ় দিয়া আৰু
ডিব্ৰুগড়ত ডেডিকেটেড মেৰিটাইম স্কিল ডেভেলপমেণ্টৰ বাবে চেণ্টাৰ অফ এক্সিলেন্স প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ উপৰিও এই যিটো 1 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৰাস্তাটো নিৰ্মাণ কৰা 188 কোটি টকা ব্যয় কৰি এই সকলোবিলাক তেখেতৰ হাতেৰে যোৱাকালি আমাৰ উদ্বোধন কৰা হৈছে আৰু ভূমি পূজন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। আমি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ যিটো ৰাষ্ট্ৰীয় জলপথসমূহ আছে ইয়াক আমি তেনেধৰণে শক্তিশালী ৰূপত আধুনিক ৰূপত গঢ় দিম, যাতে আমি আগন্তুক দিনত আমাৰ উঠি অহা প্ৰজন্মক এই ছেক্টৰটো শক্তিশালী ৰূপত কৰ্মসংস্থাপন দিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।